নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো চাগে ভালেই আছে নহয় জানো? বহুত দিনে হৈ গ'ল আপোনালোকৰ পৰা আঁতৰি থকা, সেইবাবে এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনো বুলি ভাবিলোঁ। বাৰু, আপোনালোকেতো ৰুটি হওক বা ব্ৰেড এইবোৰৰ লগত জাম বা জেলি খাইছেই, কিন্তু সেয়াটো দোকানৰ পৰা কিনি অনা হয়। সেইবাবে ঘৰতে কেনেকৈনো সহজতে জাম বনাব পাৰি তাকেই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছিলোঁ। যিহেতু এতিয়া ঠাণ্ডা দিন, সেইবাবে টেঙামৰাৰে বজাৰ ভৰি আছে। সেয়েহে টেঙামৰাৰে জাম বনাবলৈকে লৈছিলোঁ। তেতিয়া ভাবিলোঁ মোৰচোন এটা সৰুকৈ চেনেল আছে, য'ত মোক বহুত মৰম দিয়া মোৰ দৰ্শক আছে। সেইবাবে তেওঁলোকলৈ ভিডিঅ'টো বনাওঁ, তাকেই আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু যদি কোনোবা নতুনকৈ মোৰ ভিডিঅ'টো চাইছে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এতিয়া প্ৰথমে ভালদৰে টেঙামৰাখিনি ধুই ল'ব। ধুই লৈ এনেদৰে গুটিখিনি এৰুৱাই ল'ব। দালি বনাওঁতে টেঙামৰা কুমলীয়া হ'লে দিয়ে বুলি জানো, কিন্তু ইয়াত বুঢ়া বা কুমলীয়া বুলি কোনো কথা নাই, টেঙামৰা হ'লেই হ'ল। কথাৰ মাজতে দেখিছেনে, এয়া আমাৰ টেঙামৰা পৰা গুটি এৰুৱাই হৈ গ'ল। এতিয়া আমি যিহেতু টেঙামৰাখিনি বইল কৰি ল'ব লাগিব, তেতিয়াহে তাৰ পৰা ৰসখিনি ওলাব। সেয়েহে কেৰাহীত টেঙামৰাখিনি বইল হ'ব পৰাকৈ পানী দিব লাগিব। পানী মই 2 গিলাচ দিছোঁ, যিহেতু টেঙামৰাৰ পৰিমাণটো কম, সেইবাবে কমকৈ পানী দিছোঁ। তাৰ পৰা টেঙামৰাখিনি দি দিছোঁ। আপোনালোকে বেলেগ বাচনো ব্যৱহাৰ কৰিব পাৰে, কোনো কথা নাই। সোনকালে বইল হ'ব বাবে মই ঢাকনখন লগাই দিলোঁ। অলপ সময়ৰ পাছত ঢাকনখন আঁতৰাই দেখিলোঁ যে পানীৰ কালাৰটো চেঞ্জ হ'ব ধৰিছে, গতিকে গম পালোঁ টেঙামৰাখিনিয়ে ৰস এৰিব আৰম্ভ কৰিছে। সেইবাবে টেঙামৰাখিনি মই অলপ লৰাই তল ওপৰ কৰি দিলোঁ। টেঙামৰাখিনি যিহেতু কমপ্লিটলি বইল হৈ গৈছে, গতিকে মই গেছটো অফ কৰি লৈ এটা বাউলত চাকনিৰে টেঙামৰাৰ সীতাখিনিৰ পৰা ৰসখিনি চেকি উলিয়াই লৈছোঁ। আজিকালি বজাৰত বিভিন্ন ধৰণৰ ৰস চেকিব পৰা সামগ্ৰী ওলাইছে, সেইবোৰো ইউজ কৰিব পাৰে। মোৰ ওচৰত তেনেকুৱা সামগ্ৰী নথকাৰ বাবে মই চাকনিৰে চেকি লৈছোঁ। এইয়া গোটেইখিনিৰ পৰা মাত্ৰ 2.5 গিলাচে ৰস ওলালে। একো নাই, টেঙামৰাৰ পৰিমাণ কম যেতিয়া বেছিনো কেনেকৈ আশা কৰিম নহয় জানো? ইয়াৰ পাছত আকৌ ৰসখিনি কেৰাহীখনত লৈ ইয়াত চেনি মিহলাব লাগিব। বহুতে আকৌ সোৱাদৰ বাবে গুড়ো মিক্স কৰে, বোলে নামেই যাৰ টেঙামৰা, তাত জানো চেনি বা গুড় নিদিলে সোৱাদ হ'ব? এটা কথা ক'ব পাহৰিছিলোঁৱে নহয়, ৰস যিমান ওলায় সিমান পৰিমাণৰহে চেনি বা গুড় মিক্স কৰিব। ধৰি লওক ৰস 2 গিলাচ ওলাইছে, তেতিয়া আপুনি 1.5 গিলাচ চেনি বা গুড় মিক্স কৰিব। মোৰ যিহেতু 2.5 গিলাচ ওলাইছে, সেইবাবে মই 2 গিলাচ চেনিহে দিছোঁ। তাৰ পৰা ৰসখিনিৰ লগত চেনিখিনি মিলি যোৱালৈকে ভালদৰে মিক্স কৰিব আৰু মাজে মাজে তাৰ পৰা কিছুমান ফেন ওলাব পাৰে, সেইবোৰ আঁতৰাই থাকিব। এইয়া যে দেখিছে উতলি যোৱা, এতিয়াও কিন্তু হোৱা নাই দেই। হৈছেনে নাই হোৱা চাবলৈ আপুনি এটা কাম কৰিব পাৰে। আপুনি এটা সৰু বাউলত পানী লৈ তাত উতলি থকা ৰসখিনিৰ এটোপাল পেলাই চাব। যদি বহলি গৈছে তেনেহ'লে এতিয়াও ভালদৰে মিক্স নাই হোৱা। তেনেকৈ কিছু সময়ৰ পাছত আকৌ চাব, যদিহে টোপালটো গোট মাৰি তললৈ গৈছে তেন্তে চেনিখিনি ভালদৰে মিক্স হৈ গৈছে বুলি জানিব পাৰিব। তাতে অলপ ভিনেগাৰ নহ'লে নেমু ৰস মিক্স কৰি দিব। তেনে কৰিলে জামখিনি বহু দিনলৈ ভাল হৈ থাকিব। ভিনেগাৰ বা নেমু ৰস মিক্স কৰি গেছটো অফ কৰি সেইখিনি বাউল এটাত উলিয়াই ঠাণ্ডা হ'ব দিব। দেখিছেনে ৰসখিনি কিমান ডাঠ হৈছে? অলপ ঠাণ্ডা হোৱাৰ পাছতে কাঁচৰ বটলত এনেদৰে ভৰাই দিব। আধা ঘণ্টামানৰ পাছত দেখিব ৰসখিনি গোট মাৰিব ধৰিছে। এইয়া আমাৰ জাম ৰেডি। খাই চালোঁ, টেষ্টি হৈছে। এনেকৈ ঘৰতে জাম বনাই খাবচোন। শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ বাবে হেল্পফুল বুলি ভাবে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আজিলৈ আহিছোঁ, বাই বাই।